নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় কুশলে আছে, ভালে আছে। আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি আলোচনা কৰিম মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহৰ ৰাশিফল সম্পৰ্কে। অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই আগষ্ট মাহটোত কিদৰে তেওঁলোকে পাৰ কৰিব, কেনেদৰে তেওঁলোকৰ অতিবাহিত হ'ব 30টা দিন, বা তেওঁলোকৰ স্বাস্থ্যজনিত কথাসমূহ কেনেকুৱা হ'ব, তেওঁলোকৰ শৈক্ষিক বিষয়সমূহ কেনেকুৱা হ'ব, বা ব্যৱসায় বাণিজ্যৰ লগতে ধনস্থান কেনেকুৱা হ'ব, চাকৰি আৰু কৰ্মসংস্থাপন কেনেকুৱা ধৰণৰ হ'ব, প্ৰেম প্ৰণয় বিবাহ, এই সমস্ত বিষয় সাঙুৰি আপোনালোকৰ মাজত লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো শেষলৈ চালে উপকৃত হ'ব। আমি আলোচনা কৰিম আজি বৃষ ৰাশিৰ সমস্ত বিষয়। এই আগষ্ট মাহটোত তেওঁলোকৰ কেনেধৰণে পাৰ হ'ব, 30টা দিন তেওঁলোকৰ কেনেকুৱা হ'ব, এই ধৰণৰ বিষয় এটালৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ নিশ্চয় চাবৰ কাৰণে আমি অনুৰোধ জনাওঁ। তাৰ আগতে এটি বিশেষ অনুৰোধ, যদিহে মোৰ চেনেলটোৰ বাবে আপুনি নৱাগত হয় তেনেহ'লে প্ৰথমতে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ, আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। জানক আমি ভিডিঅ'টোৰ মাজলৈ ভিতৰলৈ যাওঁ। আমি মেষ ৰাশিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই আগষ্ট মাহটো এক অত্যন্ত সুন্দৰ মাহ বুলি পৰিগণিত হৈছে। কিয়নো দেৱগুৰু বৃহস্পতি আৰু দৈত্যগুৰু শুক্ৰ মিথুন ৰাশিত অৱস্থান গ্ৰহণ কৰি এক বিশেষ প্ৰবল সুন্দৰ যুগৰ সূচনা কৰিছে, দ্বিগুৰু যুগৰ সূচনা কৰিছে। অৰ্থাৎ বৃহস্পতি গ্ৰহৰ সুফলসমূহ লাভ কৰিব আৰু শুক্ৰ গ্ৰহৰ সুফলসমূহ মিথুন ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব। কিয়নো লগ্ন বা গৰ্ভত শুক্ৰ বা গৰ্ভত যদি বৃহস্পতি অৱস্থান গ্ৰহণ কৰে, এইটো ৰাজযোগৰ সূচনা হয়। সেয়েহে আগষ্ট মাহটো বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এক অভূতপূৰ্ব দিন বুলি পৰিগণিত হৈছে। তেওঁলোকৰ জীৱনলৈ এক নতুন প্ৰবাহ, নতুন ধাৰা এটা কঢ়িয়াই লৈ আহিব এই দ্বিগুৰু যুগে। বৃহস্পতি গ্ৰহৰ কাৰণে বিশেষকৈ তেওঁলোকে স্বাস্থ্য পাতি সম্বন্ধীয় বিষয়খিনিত শুক্ৰ গ্ৰহ যিহেতুকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বা চিকিৎসাৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহৰ ভূমিকা যথেষ্ট। সেয়ে শুক্ৰ গ্ৰহ লগ্নত অৱস্থান গ্ৰহণ কৰাৰ কাৰণে, শুক্ৰ গৰ্ভত অৱস্থান গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে পুৰণি ৰোগৰ পৰা উপশম হ'ব, বা তেওঁলোকে স্বাস্থ্য সম্বন্ধীয় বিষয়বিলাকত যথেষ্ট উন্নত বিষয়লৈকে আহিব পাৰিব। বা যিসকল ৰোগ পুৰণি বেমাৰত আক্ৰান্ত হৈ আছিলে, বা যিসকল লোক বিশেষ কিছু ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ আছিলে, তেওঁলোকৰ সুচিকিৎসা বা চিকিৎসাৰ সুফল লাভ কৰিব। শুক্ৰ গ্ৰহ বৃহস্পতি গ্ৰহৰ কাৰণে বিশেষকৈ তেওঁলোকে সুফল লাভ কৰিব, বা তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ পিনে ধাৱমান হ'ব, বা সাধাৰণ অসুখত যিসকলে ভুগিছে তেওঁলোকে নিৰোগী হ'ব, বা তেওঁলোকে স্বাস্থ্যজনিত কথাসমূহৰ পৰা যথেষ্ট উন্নত অৱস্থা লাভ কৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত শুক্ৰ বৃহস্পতিৰ সুপ্ৰভাৱত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আগষ্ট মাহত কোনো অসুবিধা ভোগ নকৰিব, বা স্বাস্থ্য উন্নত হ'ব, পুৰণি বেমাৰৰ উপশম হ'ব। গতিকে শুক্ৰ গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ এই শুভকাৰ কথাত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। আৰু তেওঁলোকে এই স্বাস্থ্য পাতি বা বিশেষকৈ লগ্নত বৃহস্পতি গ্ৰহ থকাৰ কাৰণে এক ৰাজযোগৰ সূচনা হৈছে। তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব এই আগষ্ট মাহত। তেওঁলোকৰ চাকৰি বাকৰি বা তেওঁলোকে আত্মসংস্থাপনৰ পথ হিচাপে যিসকলকে বহুদিনৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেওঁলোকে এই মাহতে তেওঁলোকৰ কৰ্মসংস্থাপন বা তেওঁলোকে মনে বিচৰা বিশেষ জব বা মনে বিচৰা চাকৰিকে এই আগষ্ট মাহত লাভ কৰিব। আমি আহিছোঁ ধনস্থানৰ অত্যন্ত সুন্দৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত বুধ যুগৰ সৃষ্টি হৈ ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে। সেয়েহে বিশেষকৈ ধনস্থানৰ ক্ষেত্ৰত নতুন পথ তেওঁলোকে উদ্ভাৱন কৰিব, নতুন ব্যৱসায় আৰম্ভ হ'ব, বা চাকৰিয়ালসকলৰ ক্ষেত্ৰত বিশেষকৈ দৰমহা বৃদ্ধিৰ প্ৰৱণতা বা দৰমহা বৃদ্ধি হোৱাৰ লগে লগে উচ্চপদস্থ বিষয়ৰ স্নেহভাজন হোৱাৰ সুবিধা থাকিব, বা তেওঁলোকে সাহায্য পোৱাৰ সুবিধা থাকিব, বা তেওঁলোকৰ ইপ্সিত স্থানলৈ চাকৰি বদলীকৰণৰ সুবিধা হ'ব। ৰবি বুধ বুধাদিত্য যুগৰ বাবে বিশেষকৈ তেওঁলোকে সন্মানিত হ'ব। চৰকাৰৰ ফালৰ পৰা বা কোনোবা বিশেষ সামাজিক অনুষ্ঠানৰ পৰা তেওঁলোকে সন্মানিত হ'ব, বিশেষকৈ চাকৰিয়াল লোকসকল। আৰু চাকৰি প্ৰাৰ্থীসকলে যিসকলে অত্যন্ত পৰিশ্ৰম কৰি আছে চাকৰিৰ কাৰণে, বা নিবনুৱাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন বিবেচিত হৈছে বুধাদিত্য যুগৰ জৰিয়তে। আৰু এই বুধাদিত্য ৰাজযোগে নিবনুৱাসকলৰ ক্ষেত্ৰত লৈ আহিব চাকৰিৰ সংবাদ, আৰু তেওঁলোকে লাভ কৰিব বিশেষকৈ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন হ'ব এই আগষ্ট মাহটো। আগষ্ট মাহত চাকৰি প্ৰাৰ্থীসকলে তেওঁলোকে
ইণ্টাৰভিউ বিভিন্ন দিশত দিয়াৰ লগে লগে তেওঁলোকৰ চৰকাৰী চাকৰি পৰা ধাৱমান হ'ব আৰু সহায় কৰিব ৰবিবুধ বুধাদিত্য যুগ আৰু ৰাজযোগ গৰ্ভত বৃহস্পতি আৰু শুক্ৰই। গতিকে এনেধৰণৰ বিষয়খিনি অৰ্থাৎ চাকৰি কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন এক নিৰ্ধাৰিত হৈছে আগষ্ট মাহটো মিথুন ৰাশিৰ কাৰণে। তেওঁলোকে সামাজিক সন্মান লাভ কৰিব, জাক যশস্যা ইত্যাদিবিলাক লাভ কৰিব। কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যিসকল লোকে আত্মসন্তুষ্টিৰে কৰ্ম কৰিব পৰা নাছিল, এইবেলি নিশ্চয় তেওঁলোকে আত্মসন্তুষ্টিৰে ভৰা এক চাকৰি বা এটা কৰ্ম তেওঁলোকে লাভ কৰিব। শুক্ৰ গ্ৰহৰ কাৰণে বিশেষকৈ মেডিকেল বা স্বাস্থ্য বিভাগ বা জনস্বাস্থ্য কাৰিকৰী বিভাগ, কৃষি বিভাগ, কোৰ্ট, হাইকোৰ্ট এনেধৰণৰ বিষয়বিলাকত সুবিধা পাব। আৰু বিশেষকৈ বৃহস্পতি গ্ৰহৰ কাৰণে সমাজ কল্যাণ বিভাগ, স্কুল কলেজৰ চাকৰি বা এই ধৰণৰ বিষয়সমূহত তেওঁলোকে মুকৰল কৰাৰ সুবিধা থাকিব। আৰু বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ব্যৱসায় বাণিজ্য ইত্যাদি নিয়ন্ত্ৰণ কৰি বুধ গ্ৰহই, আৰু বুধ গ্ৰহ ৰবি গ্ৰহৰ লগত সংযোজিত হৈ বুধাদিত্য যুগৰ সৃষ্টি কৰিছে ধনস্থানত। সেয়ে ব্যৱসায়ীসকলে এই মাহটোত প্ৰচুৰ ধনাগম হ'ব তেওঁলোকৰ জীৱনত। বিশেষকৈ কাপোৰৰ ব্যৱসায়, ধাতুৰত্নৰ ব্যৱসায় বা দালালি বিজনেছ, মাটিৰ লগত সম্পৰ্কিত হৈ থকা ব্যৱসায়, মাটি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত হৈ থকা ব্যৱসায় বা কমিশ্যন বিজনেছ, LIC বা এনেধৰণৰ যিবিলাক কমিশ্যন বিজনেছ আছে, এই ধৰণৰ বা বিনিয়োগকাৰীসকল ট্ৰেডিং বিজনেছ যিবিলাক লোকে কৰে তেওঁলোকৰ কাৰণে অত্যন্ত সুন্দৰ। আৰু বিশেষকৈ ফাইনেন্স, বিভিন্ন ফাইনেন্সৰ বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব লাগিব। এই মাহটো নতুন ব্যৱসায়ৰ পৰিকল্পনা হ'ব তেওঁলোকৰ, অৰ্থাৎ পানীয় দ্ৰব্য পানীয় সামগ্ৰীৰ ব্যৱসায়ীসকলে লাভ কৰিব প্ৰচুৰ অৰ্থ, ধাতুৰত্নৰ ব্যৱসায়ীসকলে লাভ কৰিব প্ৰচুৰ উপাৰ্জন। গতিকে ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। পাৰিবাৰিক দিশটোৰ কথা যদি আমি ক'বলৈ যাওঁ, মংগল গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে চতুৰ্থ স্থানত, আৰু মংগল গ্ৰহ বন্ধুস্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে পাৰিবাৰিক ক্ষেত্ৰখনত কিছু জটিলতা আগবাঢ়িব মিথুন ৰাশিৰ জাতক জাতিকাসকল। অৱশ্যে বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ শুভকাৰকতাত এই মংগল গ্ৰহৰ যি অশুভ দৃষ্টি এই নাশ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ মংগল গ্ৰহৰ কাৰণে কিছু ষড়যন্ত্ৰৰ বলি বা বন্ধু বিৰোধ বা ঘৰুৱা গোপন শত্ৰু বা ঘৰুৱা শত্ৰু বা ঘৰত কিছু মতানৈক্য হ'ব পাৰে, আদৰ্শৰ অমিল হ'ব পাৰে, বা আপুনি এই মাহটোত বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে কিছু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু জটিলতা লাভ কৰিব। তেওঁলোকে দুমোজাত থাকিব, ইটো কৰিম নে সিটো কৰিম বা এনেধৰণৰ বিষয়বিলাকৰ ক্ষেত্ৰত কিছু দুমোজাত থাকিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। গতিকে পাৰিবাৰিক দিশখনত কিছু মংগল গ্ৰহৰ কাৰণে অসুবিধা হ'ব পাৰে বা অশুভ বুলি বিবেচিত হৈছে, যিহেতুকে দশম স্থানত শনিৰ অৱস্থান গ্ৰহণ কৰিছে আৰু নৱম স্থানত নিচস্থ ৰাহুৰ অৱস্থানে পাৰিবাৰিক ক্ষেত্ৰখনত কিছু অসুবিধা ভোগ কৰিব। মিছা সন্দেহ, মিছা বিষয় বা মিছা দুখত দুখী বা অনাহক ধন খৰচান্ত এই ধৰণৰ বিষয়সমূহ মংগল গ্ৰহৰ কাৰণে হ'ব পাৰে। গতিকে ধন খৰচ কৰোঁতে বা বিনিয়োগ কৰোঁতে বা মানুহক ধাৰলৈ দিওঁতে বা এনেধৰণৰ বিষয়বিলাকত কিছু সচেতন হোৱাটো দৰকাৰ হ'ব। আৰু বন্ধুৰ ক্ষেত্ৰত এই এমাহ অৰ্থাৎ আগষ্ট মাহটো বন্ধুৰ লগত চলতে মেলোতে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন হ'ব। আমি শৈক্ষিক দিশৰ ক্ষেত্ৰত আছোঁ। মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী অংক শাস্ত্ৰৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নতুন সুবিধা লাভ কৰিব, বা তেওঁলোকে বিশেষকৈ তেওঁলোকৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে নিজে নিজে পৰিকল্পনা গ্ৰহণ কৰা দেখা যাব। আৰু তেওঁলোকৰ এই সময়খিনিত বিশেষকৈ স্মৃতিশক্তি, আত্মসংযমতা বা নেতৃত্ব দিয়া বিষয় এই ধৰণৰ সুবিধা লাভ কৰিব। বিশেষকৈ মংগল গ্ৰহ যিহেতুকে বন্ধুস্থানত আছে, বিদ্যা বন্ধুস্থানত, সেয়েহে অংকশাস্ত্ৰ আৰু ৰসায়ন শাস্ত্ৰ, পদাৰ্থ বিজ্ঞান এই ধৰণৰ বিষয়বিলাকৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব এক নতুন সুবিধা। আৰু বিশেষকৈ মংগল গ্ৰহ বিদ্যাস্থানত অৱস্থান গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে নতুন সুবিধা লাভ কৰিব, বাহিৰ ভ্ৰমণ পাব, এক্সকাৰচন বা এনেধৰণৰ
স্পেচিয়েলি তেওঁলোকে কিছু নতুন সুবিধা লাভ কৰিব বা অৱশ্যে এটা কথা ঠিক যে মংগল গ্ৰহ বিদ্যাস্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে শৈক্ষিক ক্ষেত্ৰখনত কিছু সিদ্ধান্তৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব বা ছাত্ৰ ছাত্ৰীসকলে এক নিৰ্দিষ্ট সিদ্ধান্ত এটা নিৰ্দিষ্ট বিষয়ত তেওঁলোকে সিদ্ধান্ত ল'বৰ কাৰণে অসুবিধা হ'ব বা পাজল লাগিব ইফালে যাম নে সিফালে যাম এনেধৰণৰ বা ইটো সিদ্ধান্ত ল'ম নে সিটো সিদ্ধান্ত ল'ম এনেধৰণৰ বিষয়বিলাকত তেওঁলোকে পাজল অনুভৱ কৰিব এই মাহটোত পঞ্চম স্থানখনত চন্দ্ৰ অৱস্থান গ্ৰহণ কৰা হেতুকে তেওঁলোকৰ সুনাম বৃদ্ধি হ'ব যশস্যা বৃদ্ধি হ'ব বা মিথুন ৰাশিৰ পিতৃ মাতৃসকলে তেওঁলোকৰ সন্তানৰ পৰা অত্যন্ত সুফল লাভ কৰিব বা তেওঁলোকৰ প্ৰশংসা উচ্চ প্ৰশংসাত প্ৰশংসিত হ'ব বা তেওঁলোকৰ সন্তানৰ সুফলে তেওঁলোকক আনন্দিত কৰি ৰাখিব প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত বিশেষকৈ শুক্ৰ আৰু বৃহস্পতি শুভ হৈ থকাৰ কাৰণে প্ৰেম প্ৰণয় বিবাহ খুবেই সুন্দৰ তেওঁলোকে লাভ কৰিব নতুন জীৱন বা নতুন সংগী লাভ কৰিব প্ৰেমিক প্ৰেমিকাসকলে ৰোমাঞ্চিত হৈ থাকিব এই মাহটো যা নহওক বন্ধু বান্ধৱীসকল আগষ্ট মাহৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল লৈ উপস্থিত হৈছিলোঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্টত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিব ধন্যবাদ।